আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে চৰকাৰৰ আঁচনিতেই অসমীয়া মানুহ ডুবি মৰিব। এইটো কথা মিছা কথা নহয়। এই যে আঁচনিবিলাক যে দি আছে, কাৰ পৰা দি আছে কেতিয়াও আপোনালোকে ভাবিছে? ক'ৰ পৰা কেনেকৈ মেনেজ কৰি কেনে দি আছে? আজি আমাক লাগে কি আৰু পাইছোঁ কি? 70 বছৰে সেই একেটা বস্তুৱে পাই আছোঁ। আমাক লাগে কি? শিক্ষা স্বাস্থ্যহে লাগে আমাক। বাকী এনেকুৱাতো নহয় যে মানুহে নিজৰ কাম কৰি কেনে উপাৰ্জন কৰিব নোৱাৰে। দিব লাগে। যোনে একেবাৰে অৱস্থাটো বেয়া তাক দিব লাগে। যোনে কাম কৰি খাব নোৱাৰে দিব লাগে। আজিৰ সময়ত কি হৈছে? আজি সংবিধানৰ মতে দেশ চলি আছে নেকি? মোকতো নালাগে সংবিধানৰ মতে দেশ চলা বুলি। এটা যে আজিৰ সময়ত আছে মোকতো নালাগে, তেনেকুৱা কোনো ধৰণৰ বস্তু মোক লগা নাই। আজিও জাতিগত সমস্যাৰ পৰা আদি কৰি সকলো বস্তুতে জৰ্জৰিত হৈ আছে আমাৰ গোটেই ভাৰতৰ পৰা। সকলো ঠাইতে, ভাৰতৰ যিকোনো ঠাইতে এই সকলো বস্তুবোৰ জৰ্জৰিত হৈ আছে। তাৰ পৰা আজি যে মই ভিডিঅ'বিলাক বনাই আছোঁ, সেই প্ৰতাৰণাৰ বলিৰ অভিজ্ঞতাৰে মই আজি এই ভিডিঅ'বিলাক আপোনালোকৰ মাজত বনাই আছোঁ। মই কোনো স্ক্ৰিপ্ট লিখি কেনে ভিডিঅ' নবনাওঁ। মোৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ পৰা মই ভিডিঅ'বিলাক আপোনালোকৰ লগত কথা পাতি আছোঁ, ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই আছোঁ। যিখিনি জনাব লাগে মই আপোনালোকক জনাইছোঁ। আপোনালোকে মোৰ সেই বস্তুখিনি যদি মানে, তেনেহ'লে আহি থকা সময়ত এপষ্টিন ফাইলতকৈ ডাঙৰ এখন ফাইল খোল খাব ভাৰতত। মোৰ কথাবোৰ কিমান দিন দবাই ৰাখিব? তেনেকুৱা। আজিৰ অসমীয়াই যদি নিজক চিনি নাপায়, তেনেহ'লে কিন্তু অসমো বৰ বিশেষ ভাল পৰিস্থিতিৰ ফালে নাযায়। সংবিধান থাকিলে অসমো থাকিব। এষাৰ কথা সদায় মনত ৰাখিব, সংবিধানৰ বিৰুদ্ধে যেতিয়াই কিবা বস্তু যাব, সেই ফলটো কিন্তু বৰ সুখৰ নহয়। আজিৰ সময়ত মই ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰৰ হেকক লৈ কেনে যি ধৰণৰ কথা উঠাই আছোঁ, আৰু সেই কথা উঠোৱাৰ বাবে মোৰ লগত যি ধৰণৰ ঘটনা ঘটি আছে আজিৰ সময়ত, সেইবিলাকতো আপোনাকতো মই আহি থকা ভিডিঅ'ত মই সকলো কথা আপোনালোকক বিৱৰি কমেই। কিন্তু অসমৰ যদি মই ভৱিষ্যত যদি চাব যাওঁ, কিমান ভাল বুলি মই কওঁ আজিৰ সময়ত। আহি থকা সময়ত আমাৰ দিশটো কেনেকুৱা হ'ব? আমিও ইমান জনা মানুহ নহয়, কিন্তু ইমানো নজনা নহয় যে ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি ক'ব নোৱাৰা বিধৰ। এই যে কিছুমান আঁচনি যে আহে আমাৰ কাৰণে, ফ্ৰী আঁচনি, নে আমি আজিৰ সময়ত তাতে আমি সেই ঘূৰণীয়া পাকটোতে আমি ঘূৰি আজি আমি বহুতো বস্তু নজনা হৈ গৈছোঁ নেকি? লাগে, দিছে চৰকাৰী সুবিধা সকলোকে লাগে। যদি কিবা দিয়ে নিজৰ সেইটো প্ৰাপ্য, কিন্তু সুবিধাটো যদি আপোনাক ভৱিষ্যতত আপোনাক যদি পংগুৰ ফালে ঠেলি লৈ যায়, তেনেহ'লে কিন্তু বৰ বিশেষ ভাল কথা নহয় এইবিলাক। কাৰণ ফ্ৰীত খোৱা বস্তু বোলে এটা টাইমত এলাহৰ ভাৱ আনে। মই কোৱা নাই, মই এতিয়াও কোৱা নাই যে মই এই বস্তুটোৰ বিৰোধিতা, কিন্তু একেবাৰে মই ইয়াৰে ছাপৰ্টো নকৰোঁ। কিয় নকৰোঁ জানেনে? যাক দিব লাগে তাক দিয়ক বাৰু, কিন্তু সেইটো যেতিয়া আপোনাৰ সুবিধাত পৰিণত হ'ব, তেতিয়া কিন্তু মানুহক কাম কৰিব ইচ্ছা নোযোৱা হ'ব। না, আমি সেই দিশত আগবাঢ়ি আছোঁ। আজি প্ৰটেষ্ট কৰিব নোৱাৰোঁ, আজি কথা উঠাই আছোঁ, ফোন কল, ফোন কেমেৰা, স্পীকাৰক লৈ কেনে। এইটো কিন্তু বৰ ডাঙৰ এটা সাংঘাতিক এটা ঘটনা। কাৰণ মই যি বস্তুটো আজিৰ সময়ত উঠাই আছোঁ, চাওক, যেতিয়া আপোনাৰ ফোন এটা হেক হয়, ফোন হেক হোৱাৰ পাছত এই ভিডিঅ'টো কিন্তু সেই প্ৰত্যেকজন অসমীয়া
মানুহৰো যিমান দৰকাৰী গোটেই ভাৰতবৰ্ষৰ কাৰণেও সিমানেই দৰকাৰী এই ভিডিঅ'টো। যেতিয়া আপোনাৰ ফোনটো হেক কৰা হয়, ফোনৰ কণ্টেক্ট লিষ্টত আপোনাৰ কাৰ নাম্বাৰ আছে সেই গোটেইখিনি আপোনাৰ কালেক্ট কৰিব পাৰে। আপোনাৰ লগত কাৰ লগত ভাল সুসম্পৰ্ক আছে, সেই সম্পৰ্ক থকা ব্যক্তিকেইজনৰ সম্পূৰ্ণ তথ্য সিহঁতে উলিয়াই ল'ব পাৰে। আজিৰ সময়ত সেইবিলাক অপৰাধীৰ লগত কৰা হয়, সেইটো মই মানিছোঁ, কিন্তু আজিকালি অপৰাধীৰ লগত কৰা নহয়। অপৰাধীক বচোৱাৰ কাৰণে সেইবিলাক কৰা হয়। মই যিখিনি কথা আপোনালোকক ভিডিঅ'ত কৈ আছোঁ, আপোনালোকে যদি মোক কালি ক'ব আহে যে এইবিলাক কথা ক'ত গম পাইছা, এইবিলাক কথা মই এইখানে গম পাইছোঁ কাৰণ মোৰ লগত হৈছে, মই নিজে দেখিছোঁ আৰু এই বস্তুটোৰ ওপৰত মই লাগি থাকিম, আগতো লাগিম, এতিয়াও লাগিম আৰু ভৱিষ্যতেও মই লাগিয়ে থাকিম। এইটো বস্তু এৰি নিদিওঁ। এটা টাইটেল চাই যেতিয়া মানুহ এটাক আক্ৰমণ কৰিব, তেনেহ'লে সেই বস্তুটোক এৰি দিয়া নাযায়। লগা হ'লে মই এমাহলৈকে ভাত নোখোৱাকৈ থাকিম, কিন্তু এই বস্তুটো এৰি নিদিওঁ। এমাহলৈকে ভাত নোখোৱাকৈ থাকি মই যদি নিজক মৃত্যুও সাৱটি লওঁ, মোৰ আপত্তি নাই, কিন্তু ভাতৰ তিতা মাতৰ তিতা কেতিয়াও সহ্য নকৰোঁ, এইটো সঁচা কথা। সেইকাৰণে আপোনালোকক যে মই সদায় কৈ আছোঁ যে ভিডিঅ'ৰ মাধ্যমেৰে কালি মোৰ কি হয় কি নহয় মই নিজেও নাজানো, কিন্তু মোৰ দৰকাৰ যে আপোনালোকক এই কথাবোৰ অৱগত কৰোৱা। আজি নহয় কালি মোৰ এই কথাবোৰ প্ৰত্যেকজন অসমবাসীৰ মানুহৰ মাজলৈ যাব লাগে। কিয় যাব লাগে জানেনে? এইকাৰণে যাব লাগে কাৰণ আপোনাৰ ফোনটো হেক হৈ আছে। যদি হেক হৈ আছে, আপোনাৰ ফোনৰ গোটেই ডিটেইলছ, আপোনালোকৰ পাৰ্চনেল ডিটেইলছ গোটেই উলিয়াই ল'ব পাৰে। আজিৰ সময়ত এই বস্তু কাৰ তাত আছে? নিশ্চয় সুৰক্ষা বিভাগৰ তাত আছে। সেই সুৰক্ষা বিভাগৰ তাত থকা বস্তু আজিৰ সময়ত কেনেকৈ নৰ্মেল পাব্লিকৰ হাতত আহিব পাৰে, বা ভাল মানুহক বা ভাল বিষয়া বা পিছপৰা শ্ৰেণীৰ কোনোবা মানুহ যদি উঠি আহিছে বা তাৰ শিক্ষা ভাল কাম কৰাৰ উদ্দেশ্যে আহিছে, তেনেহ'লে সেই বস্তুটোৰে দবোৱা যায়। কাৰণ ফোনটো হেক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণৰূপে আপোনাৰ কথাবোৰ গম পায়। কিয় গম পায়? ফোনটোতে আপোনাৰ সকলো তথ্য থাকে, বেংক বেলেঞ্চৰ পৰা আদি কৰি কাৰ লগত কথা পাতিছে, কি আছে, কেনেকৈ কি কৰি আছে মোবাইলটোৰে, সকলো বস্তু আপোনাৰ মোবাইলটোক হেক কৰাৰ পিছত গমেই পাই থাকে। সেইকাৰণে পৰাপক্ষত আপোনালোকে নিজৰ মোবাইলটোত নাম্বাৰটো ছেভ কৰাতকৈ এখন বহীত আপোনালোকে কিছুমান পাৰ্চনেল নাম্বাৰ ছেভ কৰি থ'ব। আপোনালোকৰ সুবিধাৰ্থে মই এইবিলাক কথা কৈছোঁ। আগন্তুক দিনত মই এই কথাটো উঠাম, কাৰণ মই যিখিনি কথা ভিডিঅ'ত আপোনালোকৰ কৈ আছোঁ সেইখিনি গোটেই বস্তু মোৰ লগত হোৱা ঘটনা। নাজানো আজিৰ সময়ত অসমৰ কিমান মানুহৰ তাত চাগে এই ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে তাৰ ব্যক্তিগত জীৱনৰ সকলো তথ্য ওলায়। কাৰণ মোবাইলটোৰে সকলো বস্তুৰ তথ্য ওলোৱাৰ পিছত আপোনাৰ লগত সম্পৰ্কটো কাৰ লগত বেয়া কৰালে সুবিধা হ'ব, সেই বস্তুটো একেদিনাই 1 ছেকেণ্ডত ওলাই ল'ব পাৰে মোবাইলটো হেক কৰাৰ পাছত, নহয়নে? সেইকাৰণে কৈছোঁ, আজিৰ অসমীয়াই আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে চৰকাৰৰ আঁচনিতেই ডুবি মৰিব। এইটো কথা সদায় মনত ৰাখিব। সংবিধান আছে কাৰণে আমি অসমীয়াও ক'ৰবাত নহয় ক'ৰবাত বাচি আছোঁ। সংবিধান আছে সেইকাৰণে আমি এজনে আনজনক সন্মান দিব শিকিছোঁ। সংবিধান আছে সেইকাৰণে আজি জাতিগত সমস্যাটো সমাধান কৰিব পৰা নাই যদিও, কাৰণ মানুহে হ'ব বিচৰা নাই। সংবিধানেতো আমাক ৰখাইছে, বাহিৰাগত সেই কামটোকহে ৰখাইছে, কিন্তু ভিতৰৰ অন্তৰটো চেঞ্জ কৰিবতো পৰা নাই। সেই যিখিনি অধিকাৰ পাইছোঁ আমি সংবিধানৰ পৰা, সেই অধিকাৰৰ কাৰণে আজি আমাৰ এনেকৈ চলিব পাৰিছোঁ, এইটো আপোনালোকে পাহৰি নাযাব। সংবিধান আছে কাৰণে আমিও ভালদৰে আছোঁ। আমাৰ ওপৰত আজিৰ সময়ত মাথাত উঠি নাচিব পৰা নাই। চেষ্টা কৰিছে, কাৰণ সংবিধানৰ মতে দেশ চলা নাই যদি চেষ্টা কৰিব পাৰে, কিন্তু যেতিয়া আপোনাৰ মাথাত উঠি নাচিব, কিন্তু সেইটো চেষ্টাত নপৰে, সেইটো তেতিয়া চেষ্টাত নপৰে। আপোনালোকে যি বুজিলে। ধন্যবাদ। জয় অসম।